ওম শান্তি। দিব্য আত্মা ভাইসকল, আজি 18 জুন 2026 প্ৰাতঃ মুৰলীত শিৱ বাবাই আমাক কি মধুৰ মহাবাক্য শুনাইছে। আহকচোন মুৰলী সাৰলৈ আহোঁ। আজি মুৰলীৰ মূল বিষয়বস্তুৱে হৈছে অতীন্দ্ৰিয় সুখ আৰু স্থায়ী খুচিত কেনেকৈ থাকিব পাৰি। বাবাই কৈছে, মিঠা সন্তানসকল, অতীন্দ্ৰিয় সুখ অনুভৱ কৰিবলৈ সদায় এই স্মৃতিত থাকা যে আমি কাৰ সন্তান। যদি বাবাক পাহৰি যোৱা হয় তেন্তে সুখ হেৰাই যাব। ইয়াৰ অৰ্থ এইটোৱেই যে আমি বেহদৰ বাবাৰ সন্তান। এইটো পাহৰিলে আমি নিজেই কান্দিম। লেতেৰা দুনিয়াত বুদ্ধি গুচি যাব। বাবাৰ স্মৃতি থাকিলে অতীন্দ্ৰিয় সুখ অনুভৱ হয়। বাবাক পাহৰিলে সুখ হেৰায়। যেনেকৈ ল'ৰা ছোৱালী মাক দেউতাকক পাহৰিলে নিৰাশ্ৰয় হৈ কান্দে, তেনেকৈ অতীন্দ্ৰিয় সুখ মানে হৈছে আত্মিক সুখ, যি আত্মাই পৰমপিতা পৰমাত্মাৰ স্মৃতি, যোগ আৰু জ্ঞানৰ পৰা অনুভৱ কৰে। এই সুখ বাহ্যিক বস্তু, ধন সম্পদ বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে, শান্তিত বহি পৰম পিতাৰ স্মৃতিত থাকোঁতে হৃদয়ত যি গভীৰ আনন্দ অনুভৱ হয়, সেয়াই অতি ইন্দ্ৰিয় সুখ। বাবাই আজি স্থায়ী খুচিৰ কথা কৈছে। অস্থায়ী খুচিত সিজনেই থাকিব পাৰে যিজনে বাবাৰ লগত সৰ্ব সম্বন্ধ গঢ়িছে। কাৰণ দেহধাৰীক স্মৰণ কৰিলে বহুত কান্দিব লাগে। বিশ্বৰ মালিক হোৱাসকলে কেতিয়াও নাকান্দে। দেহধাৰী স্মৰণ কৰিলে কন্দা অৰ্থ এইটোৱেই যে যেতিয়া আমি কেৱল দেহে বা দেহধাৰী অৰ্থাৎ আত্মীয় স্বজন বন্ধু আদি ওপৰত অধিক নিৰ্ভৰশীল হওঁ। কেতিয়াবা বিচ্ছেদ, আশাভংগ বা কোনো ক্ষতি হ'লে আমি বহুত দুখ পাওঁ, অৰ্থাৎ কান্দো। আজি বাবাই মুক্তি জীৱন মুক্তি কথাত এনেদৰে কৈছে, মুক্তি মানেনো কি? মুক্তি অৰ্থই হৈছে জন্ম মৃত্যু চক্ৰৰ পৰা মুক্ত হৈ আত্মাই শান্তি ধামত বিশ্ৰাম লোৱা অৱস্থা। তাত কোনো দুখ সুখ বা দেহে নাথাকে। জীৱন মুক্তি মানে দেহে ধাৰণ কৰি থাকোঁতে মায়া, দুখ, চিন্তা আৰু বিকাৰৰ পৰা মুক্ত হৈ সুখ শান্তি পবিত্ৰ জীৱন যাপন কৰা। ধাৰণাৰ বাবে মুখ্য সাৰত কৈছে, চুই মই নহবা। চুই মই নহবা মানে সাহসী, স্থিৰ আৰু শক্তিশালী হ'ব লাগে। পৰিস্থিতি বা মায়া আহিলে কেতিয়াও হতাশ বা ভয় কৰিব নালাগে। আত্মিক শক্তিহে বঢ়াব লাগে। এই বাবাৰ স্মৃতিত থাকিবলৈ কৈছে। বাবাৰ স্মৃতিত গোটেই দিন ব্যস্ততাৰ মাজত থকাটো কেনেকৈ সম্ভৱ? বাস্তৱত ইয়াৰ অৰ্থ কোনো কাম কাজ এৰি ধ্যানত বহি যোৱা কথা কোৱা নাই, বৰঞ্চ কাম কাজ পঢ়া খোৱা কথা কোৱা সকলো কৰি থাকোঁতে অন্তৰত বাবাৰ স্মৃতি থাকিব লাগে। এক্সাম্পল, সমস্যা আহিলে বাবা মোৰ লগত আছে, বাবাই মোক শক্তি দি আছে, মই এই সমস্যাৰ পৰা বিজয়ী হ'মেই। এনেধৰণে মনত স্মৃতি আহিব লাগে। আজি বাবাই বৰদান দিছে, শ্ৰেষ্ঠ মতৰ আধাৰত মায়াবী সংগ দুখৰ পৰা দূৰত থকা শক্তি স্বৰূপ হোৱা।
শ্লোগানত কৈছে, কৰ্মযোগী সেয়াই যি কৰ্ম কল্পবৃক্ষৰ ডালত বহি কৰ্ম কৰিও উপৰাম স্থিতিত থাকে। ওম শান্তি, ওম শান্তি।